নমস্কাৰ প্ৰিয় দৰ্শক, মই পাপৰি। সাহিত্য আৰু সাহিত্যিকৰ সৈতে এটা নতুন অনুষ্ঠান কাচিয়লি আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ অজান্তিকক যিদৰে আপোনালোকে মৰম দি আহিছে, কাচিয়লিকো মৰম দিব। আজি কাচিয়লিৰ প্ৰথমটো খণ্ডত আমাৰ মাজত উপস্থিত আছে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সকলোৰে পৰিচিত সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত গল্পকাৰ, উপন্যাসিক, অনুবাদক, শিশু সাহিত্যিক জয়ন্ত মাধৱ বৰা। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কথা ইতিমধ্যে সকলোৱে জানে। সেইবাবে আজি আপোনাৰ পৰা আমি জানিব বিচাৰিম সাহিত্য অকাডেমী বঁটা লাভ কৰা আপোনাৰ উপন্যাস মৰিয়াহোলাৰ আঁৰত থকা সেই সময়ৰ ইতিহাসৰ কথাবোৰ, যিবোৰ কথাই আপোনাক মৰিয়াহোলা লিখিবলৈ অনুপ্ৰাণিত কৰিলে। ধন্যবাদ। মই কাচিয়লিৰ এই মঞ্চৰ সমূহ কৰ্মকৰ্তা আৰু সকলো সদস্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু মোক সোধা হৈছে যে মৰিয়াহোলাৰ আঁৰৰ কাহিনী। মৰিয়াহোলা উপন্যাসখন কোনো এখন ঐতিহাসিক উপন্যাস নহয়, এখন সামাজিক উপন্যাস। কিন্তু মৰিয়াহোলা পটভূমিটো কিন্তু ঐতিহাসিক। মানে মৰিয়াহোলা সেই পটভূমিটো আহিছে ক'ৰ পৰা, যে যেতিয়া জয়ধ্বজ সিঙৰ দিনত মোগলে প্ৰথম অসম আক্ৰমণ কৰিছিল, সেই সময়ত 900 মোগল সেনা যুদ্ধবন্দী হৈছিল। আৰু সেই যুদ্ধবন্দীখিনিক তেওঁলোকে কলিয়াপনিত ৰাখিছিল। মানে সেই সময়ত মমাই তামুলী বৰবৰুৱাই অসমখনক 3টা ভাগত ভাগ কৰিছিল: বচা দৈয়াং, ওপৰ দৈয়াং আৰু নাম দৈয়াং। নাম দৈয়াংখন হ'ল কাজিৰঙা ভেলীটো, য'ত ধনশিৰি ভেলীটো, য'ত কাজিৰঙা হাবিখন আছে। আৰু অটব্য হাবি, গতিকে কোনোবা সোমাই গ'লে আৰু ওলাই আহিব নোৱাৰাৰ কাৰণে কলিয়াপানী বুলি কয়। গতিকে তাৰ পাৰতে সেই 900 মোগল সেনাক, যুদ্ধবন্দী মোগল সেনাক ৰখা হৈছিল আৰু ৰাজভঁৰালৰ পৰা খাদ্য যোগান ধৰি তেওঁলোকক তাতে ৰখা হৈছিল। হঠাৎ তেওঁক কোৱা হ'ল যে এই মানুহখিনিতো এনেই খাই থাকিব নোৱাৰে, কিবা কাম কৰিব লাগিব। তেতিয়া তেওঁলোকক এই যিখিনি পিতলৰ যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি মৰিয়াই মানে বাচন বৰ্তন বনোৱা কামত লগোৱালে। তেওঁলোকে সেই ৰাতিপুৱাৰ পৰা ৰাতিলৈ পিতলখিনি মৰিয়াই থাকে, সেইকাৰণে তেওঁলোকক নাম দিয়া হ'ল গৰীয়া মৰিয়া, যিটো হয়। গৰুৰ পৰা কাপোৰ চিলাবলৈ আনিছিল, সেইখিনি গৰীয়া হৈ থাকিল আৰু এওঁলোক হ'ল মৰিয়া। গতিকে এই 900 মৰিয়া এই নামদেয়াং অঞ্চলটোত আছিল। আৰু তেওঁলোকে যিহেতু যুদ্ধ কৰিব আহিছিল, লগত কোনো মহিলা অনা নাছিল। গতিকে ইয়াতে যেতিয়া তেওঁলোক বছৰ ধৰি থাকিবলৈ ল'লে, ইয়াৰ যিখিনি ওচৰ পাজৰৰ কোচ ৰজাৰ বা কোচ ৰাজ্যৰ মানুহ আছিল, তেওঁলোকৰ ছোৱালী বহুতে বিয়া কৰিলে, বহুত ধৰ্মান্তৰিত হ'ল, কিছুমান ছোৱালী ধৰ্মান্তৰিত হ'ল। এনেকৈ তাতে 19খন গাঁৱৰ সৃষ্টি হ'ল। আৰু সেই গাঁওকেইখনক লৈ পেলাই তেওঁলোক ধুনীয়াকৈ থাকিবলৈ ল'লে। কালক্ৰমত ৰজাক কোনোবাই বুদ্ধি দিলে যে এওঁলোকে অকল মৰিয়াই ভাত খাই আছে, ৰাজভঁৰাল উদং হৈছে, গতিকে এওঁলোকক বেলেগ কামত লগাব লাগে। এতিয়া কি কামত লগাব লাগে? তেতিয়া সেই মানুহকেইজনে ক'লে যে এওঁলোকক ধান খেতি কৰিবলৈ লগাই দিব লাগে। এতিয়া মোগলে কেতিয়াও ধান খেতি কৰিব নাজানে, হাল বাব নাজানে, সিহঁতৰ গৰু নাই। তেতিয়া এই যে বিয়া কৰিছিল ছোৱালীবিলাক, তেওঁলোকে বুদ্ধি দিলে যে যদি মাটিখিনি বোকা কৰা হয় আৰু বোকা কৰি পেলাই তাত যদি ভূঁই ৰুই দিয়ে, ধান হৈ যায়। তেতিয়া গৈ মৰিয়াখিনিকে 900 মৰিয়াই ব্ৰহ্মপুত্ৰৰ যিখিনি পলসুৱা মাটি আনি এঠাইত দম কৰিলে আৰু দম কৰি পেলাই তাতে ভূঁই ৰুই দিলে আৰু তাতে ধান হ'ল। আৰু এটা প্ৰবাদ আছে অসমীয়াত যে 900 মৰিয়াৰ 600 ডাঙৰি। তেওঁলোকে ধান খেতি কৰি 600 ডাঙৰি পালে। এই যে মৰিয়াই বোকা কৰি পেলাই ধান খেতি কৰিছিল, সেই ঠাইটুকুৰাৰ নাম হ'লগৈ বোকাখাট। আৰু মৰিয়াই এই মাটি খানি হোলা কৰি দিলে, সেই হোলাৰ নাম হ'ল মৰিয়াহোলা। এতিয়া মৰিয়াহোলাত সেই 19খন গাঁৱত ইমান ধুনীয়া মানে পলসুৱা মাটি, এবাৰ খেতি কৰিলেই 3 বছৰ 4 বছৰলৈ খাব পাৰে, ইমান ধনী মানুহ, ধানৰ ধনী। সেই মানুহখিনিৰ মাজত কি হ'ল, 1960 চনৰ পৰা খহনীয়া আৰম্ভ হ'ল। আৰু খুব সোনকালে, প্ৰায় 3-4 মাহৰ ভিতৰতে 19খন গাঁও নিচিন্ন হৈ গ'ল। 19খন গাঁও ব্ৰহ্মপুত্ৰৰ মাজত বিলীন হৈ গ'ল। সেই 19খন গাঁৱৰ ধানৰ ধনী যিখিনি মানুহ আছিল, তেওঁলোকে লাষ্টত বোকাখাটত হাজিৰা কৰিবলগীয়া হ'ল, বা তেওঁলোকক থাকিবলৈ ঘৰ বাৰী নাইকিয়া হ'ল।
তেওঁলোকে সেই টেঙানী অঞ্চললৈ গুচি গ'ল, দৈয়াং টেঙানী অঞ্চললৈ গুচি গ'ল, যিবিলাক ফৰেষ্ট লেণ্ড আছিল। কিছুমান সেই ৰজাবাৰী অঞ্চলৰ ফৰেষ্ট লেণ্ডত থাকিবলৈ ল'লে। এনেকৈ সেই মৰিয়াহোলা সেই এটা সংস্কৃতি নিচিন্ন হৈ গ'ল খহনীয়াত। এইটো মোৰ এটা প্ৰতীক। এই প্ৰতীকটো মৰিয়াহোলা এটা প্ৰতীক। এটা সংস্কৃতিৰ জন্ম হৈছিল আৰু এটা পৰম্পৰাৰ জন্ম হৈছিল, আৰু 3 মাহৰ ভিতৰত 4 মাহৰ ভিতৰতে সেই সংস্কৃতিটো ধূলিসাৎ হৈ গ'ল। এই মৰিয়াহোলা মোৰ এটা প্ৰতীক। সেই প্ৰতীকটো মই মোৰ উপন্যাসখনলৈ আনিছোঁ। মই দেখুৱাইছোঁ যে অসমীয়া জাতিয়ে যিটো দিশত গৈ আছে, সেই জাতিটোৱে সেই দিশটোৱে মৰিয়াহোলা হ'বলৈ গৈ আছে। অসমীয়া জাতিটো নিচিন্ন হ'বলৈ গৈ আছে। মই সেইটোকে দেখুৱাব খুজিছোঁ। আৰু তাৰ কাৰণে মই দেখুৱাইছোঁ যে সময়টো লৈছোঁ 1972 চনৰ পৰা, য'ত পাকিস্তানৰ লগত যুদ্ধ হৈছিল, সেই সময়ৰ পৰা লৈছোঁ, আৰু 2000 চনলৈকে লৈছোঁ, য'ত নতুনকৈ আলফাৰ উত্থানৰ পাছত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হৈছে। এটা দীঘলীয়া পিৰিয়ড মানে সময় মই লৈছিলোঁ। আৰু সেই সময়ছোৱাত মই দেখুৱাই গৈছিলোঁ যে সেই সময়ছোৱাত প্ৰথমতে আহিলে যে ইন্দিৰা গান্ধীৰ দিনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। গণতন্ত্ৰক কেনেকৈ এটা নিষেধ কৰা পৰ্যায়লৈ লৈ গৈছিল। বাতৰি কাকতবিলাকত ক'লা ক'লা সম্পাদকীয় ওলাবলৈ লৈছিল। গতিকে তাৰ পাছত এটা উত্থান ঘটিল। ভাৰতীয় জনতা গভৰ্ণমেণ্ট হ'ল। জনতা গভৰ্ণমেণ্ট মাত্ৰ কেইবছৰমান থাকিলে, আকৌ সেই গভৰ্ণমেণ্ট ভাগি গ'ল। তাৰপিছত অসম আন্দোলন আৰম্ভ হ'ল। অসম আন্দোলন, এই 6 বছৰীয়া অসম আন্দোলনটোৱে এই অসমীয়া জাতিটোক কিছুমান নেতা সৃষ্টি কৰাৰ বাহিৰে অসমীয়া জাতিটোক আৰু একো নিদিলে। আন্দোলনটোৱে কিছুমান নেতাৰ সৃষ্টি কৰিলে, তাৰ বাহিৰে অসমীয়া জাতিটোৱে একো নাপালে। তাৰ পাছতে আহিল এটা ডাঙৰ সমস্যা, সেইটো হ'ল আলফাৰ উত্থান। আলফাৰ সেই 6 বছৰীয়া 5 বছৰীয়া সময়খিনি এটা অন্ধকাৰচ্ছন্ন যুগ। কিমান মানুহ মৰিল, কিমান হেৰাই গ'ল, তাৰ ঠিকনা নাই। গতিকে এই গোটেই পিৰিয়ডটো লৈ পেলাই মই দেখাইছোঁ যে যিটো হাৰত গৈ আছে অসমীয়া জাতিটো, ই মৰিয়াহোলা হ'বলৈ গৈ আছে। গতিকে সেইটোৱে হ'ল মোৰ বাৰ্তা। আৰু সেই বাৰ্তাটোৱেই বৰ্তমান সময়ত মই যিটো বাৰ্তা দিছিলোঁ যে অসমীয়া জাতিয়ে এটা খুব অধক্ৰম এটা দিশলৈ গৈ আছে, সেইটো বৰ্তমান সময়ত মই দেখিছোঁ যে সত্য বুলি প্ৰমাণিত হৈছে। কাৰণ এতিয়া অসমত আমি ভাষাৰ কাৰণে, আমাৰ জাতিটোৰ ৰক্ষাৰ কাৰণে আমি ৰাজপথত চিঞৰি শ্লোগান দিছোঁ। মই ভাৰতৰ কোনো ৰাজ্যত দেখা নাই, পৃথিৱীৰ কোনো ৰাজ্যত, কোনো দেশত মই দেখা নাই যে নিজৰ মাতৃভাষা ৰক্ষা কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, শ্বহীদ হ'বলগীয়া হৈছে। গতিকে আমি কিমান দুৰ্ভগীয়া এটা জাতি যে আমি নিজৰ ভাষাটো ৰক্ষা কৰিবলৈ আমি ৰাজপথত চিঞৰিবলগীয়া হৈছে। এতিয়া লোকপিয়লৰ তথ্যই আমাক কৈ আছে, অসমৰ লোকপিয়লৰ তথ্যই, যে অসমত মাত্ৰ 47% মানুহেহে অসমীয়া ভাষাটো কয়। বাকী 53% মানুহে অসমীয়া ভাষা নকয়। অসমত আজি এই তথ্যটো যদি পশ্চিমবংগত হ'লহেঁতেন, এই তথ্যটো যদি আজি বিহাৰত হ'লহেঁতেন, তেতিয়া ক'বলগীয়া একো নাই। অসমত অসমীয়া ভাষা নোকোৱা মানুহৰ সংখ্যা বেছি হৈ গ'ল। গুগলে কৈ আছে যে অসমত মাত্ৰ 33% অসমীয়া মানুহে অসমীয়া ভাষাটো লিখে, 77% মানুহে অসমীয়া ভাষাটো নিলিখে। গতিকে এটা ভাষা জীয়াই থাকে, এটা ভাষা সমৃদ্ধ হয় কেতিয়া? যেতিয়া ভাষাটোক শুদ্ধ ৰূপত চৰ্চা কৰা হয়, কথিত ৰূপত বা লিখিত ৰূপত। আমি অসমীয়া মানুহখিনিয়ে আজিকালি অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰোঁ। নতুন যিখিনি তৰুণ প্ৰজন্ম ওলাই আহিছে, সেই তৰুণ প্ৰজন্মই কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰে, অকণমান মন দি শুনিলে আমি গম পাম যে তেওঁলোকে কি ভাষা ব্যৱহাৰ কৰিবলৈ লৈছে। আমি ভালকৈ অসমীয়া ভাষাটো লিখিব নাজানো, শুদ্ধকৈ লিখিব নাজানো। ক'ত চন্দ্ৰবিন্দু দিব লাগে, ক'ত হস্ৰইকাৰ দিব লাগে, ক'ত দীৰ্ঘইকাৰ দিব লাগে আমি নাজানো। এটা বাক্যত আমি 10টামান ভুল বানান লিখোঁ। এটা ভাষণ যদি দিবলৈ যাওঁ, আমি দেখিম যে এজন কলেজৰ প্ৰফেচৰে এটা যদি ভাষণ দিয়ে, এটা বাক্যত 10টামান ইংৰাজী শব্দ কয়, তেওঁ অসমীয়া শব্দ বিচাৰি নাপায়। এতিয়া আমি সেই পৰ্যায়ত আছোঁ।
এই পৰ্যায়ত যদি থাকোঁ তেতিয়াহ'লে এই ভাষাটো নিশ্চিন্ন হ'বলৈ বেছি সময় নালাগে কাৰণ আমি বহুতে এতিয়া আমি গৌৰৱ কৰি আছোঁ যে আমি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছোঁ কিন্তু সংস্কৃত ভাষাটো কেতিয়াবাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে আজি আমি কেইজনে সংস্কৃত ভাষাটো জানো এই সংস্কৃত ভাষাটো আছে জানো আমাৰ মাজত কিন্তু ধ্ৰুপদী ভাষাৰ স্বীকৃতি সংস্কৃত ভাষাই কেতিয়াবাই পাইছিল ঠিক তেনেকৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই নহ'ব ভাষাটো শুদ্ধকৈ আমি চৰ্চা কৰি থাকিব লাগিব আমি এতিয়া নিজৰ মাজতে আমি দেখিছোঁ যে অসমীয়া মানুহে অসমীয়া সংস্কৃতি এৰিবলৈ লৈছে আজি আমি দেখিছোঁ যে অসমীয়া মানুহে বেলেগৰ সংস্কৃতি লৈ বেছি ভাল পোৱা হৈছে গতিকে যেতিয়া আমি সংস্কৃতিটো ধৰি ৰাখিব নোৱাৰোঁ যেতিয়া আমি ভাষাটো ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে জাতিটো মৰিয়া হোলা হ'বই গতিকে মই এনেকুৱা বহুত ধৰণৰ কথা দেখিছোঁ যে মই বাকী যেতিয়া উপন্যাসবিলাক লিখিবলৈ যাওঁ মই মাজুলীৰ বিষয়ত যেতিয়া উপন্যাসখন লিখিবলৈ গৈছিলোঁ মই মাজুলী জিলালৈ 2001 চনত প্ৰথমবাৰৰ বাবে গৈছোঁ মই মাজুলীক লৈ উপন্যাস লিখাৰ কোনো পৰিকল্পনা মোৰ নাছিল কিন্তু মই সেই সময়ত চৰকাৰী বিষয়া আছিলোঁ গতিকে চৰকাৰী এটা আঁচনিৰ কামত মই মাজুলীলৈ গৈছোঁ আৰু সেই বিদ্যালয়খনত সেই কৰ্মশালাখন চলি আছিল সেই বিদ্যালয়খনৰ সন্মুখত ৰৈ যেতিয়া মই সেই বিদ্যালয়ৰ শিক্ষকক সুধিছিলোঁ যে এই বিদ্যালয়খন কোনে গঢ় দিছিল কোন শিক্ষক আছিল সেই বিদ্যালয়ৰ শিক্ষকে কিন্তু মোক ক'ব পৰা নাছিল গতিকে মই তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে যিখন ঠাইৰ মানুহে তেওঁলোকৰ নিজে চাকৰি কৰা বিদ্যালয়খনৰ অতীত নাজানে সেই মই শিকাম আৰু মই মাজুলীৰ অতীত বিচাৰি ঘূৰি ফুৰিছিলোঁ আৰু মই মাজুলীক লৈ এখন উপন্যাস লিখিছিলোঁ তেনেকুৱা বহুত ধৰণৰ অভিজ্ঞতা মোৰ হৈছে মায়ঙক লৈ উপন্যাস লিখাৰ মোৰ কোনো পৰিকল্পনা নাছিল মই সদায় এটা কথা বিচাৰোঁ যে মায়ঙৰ যাদু আছে বুলি কয় যাদু আছেনে নাই মই সেইটোও নাজানিছিলোঁ কিন্তু এদিন মই মৰিগাঁও চৰকাৰী কামত মৰিগাঁৱলৈ গৈ আছিলোঁ ৰাস্তাতে গাড়ীখনৰ চকা এটা ফুটিল মোৰ গাড়ীখনত মোৰ কেইবাজনো সহকৰ্মী আছিল আমি চকাটো লগালোঁ আৰু হাতখন ধুবলৈ মই মানুহৰ ঘৰলৈ যাব খুজিছিলোঁ তেতিয়া মোৰ সহকৰ্মীসকলে মোক বাধা দিছিল যে ইয়াত মানুহৰ ঘৰলৈ যাব নালাগে ইয়াত মানুহৰ ঘৰলৈ গ'লে পীৰাখন গাত লাগি আহে মানুহৰ ঘৰলৈ গ'লে ইয়াত বাস কৰি পেলায় এতিয়া মই সেই সময়ত চিন্তা কৰিছিলোঁ যে আমি শিক্ষিত মানুহবিলাকেই ইমান অন্ধবিশ্বাসৰ মাজত সোমাই আছোঁ তেতিয়াহ'লে মই মায়ঙক লৈ এখন উপন্যাস লিখিলোঁ আৰু মই দেখুৱালোঁ যে মায়ঙত যাদু বুলি একো নাই মৰমৰ যিটো মায়ং এখন জনজাতীয় অঞ্চলৰ ঠাই আছিল তিৱাসকলৰ প্ৰথমতে তাতে ৰাজ্য পাতিছিল গতিকে সাধাৰণতে জনজাতীয় লোকসকলৰ এটা ডাঙৰ গুণ আছে যে তেওঁলোকৰ মনটো খুব ৰঙীন আপুনি চাব যে আমি যেতিয়া মিচিং কাপোৰ এযোৰ চাওঁ দেখিব একদম ৰং বিৰং মানে আমাৰ মনত যিটো হয় সেইটো আমাৰ কামত প্ৰতিফলিত হয় বড়ো কাপোৰখন ৰং বিৰং হয় সিহঁতি খুব আমাৰ নিচিনা হেৰি কাপোৰ নিপিন্ধে ৰং বিৰঙৰ কাপোৰ পিন্ধে ডিমাচা হওক মিচিং হওক বড়ো হওক গাৰো হওক ৰাভা হওক তেওঁলোকৰ মনবিলাক মানে ভিতৰখন খুব মানে ৰঙীন আৰু সেইকাৰণে তেওঁলোকে মানুহক মৰম দিব পাৰে গতিকে যদি আমি জনজাতীয় এঘৰ মানুহলৈ যাওঁ ইমান মৰম দিয়ে তেওঁলোকৰ স্মৃতিখিনি আহোঁতে আমাৰ গাত লাগি আহে বহুত দিনলৈ মনত পৰি থাকে এই মানুহঘৰে আমাক এনেকৈ ভাত খাব দিছিল মানুহঘৰে এনেকুৱা কৰিছিল তেনেকুৱা কৰিছিল আচলতে সেইটোৱেই আমাৰ অসমীয়াত এটা মানে আমি খুব ফকৰা যোজনাত কথা কওঁ গতিকে আমি কওঁ যে মায়ঙলৈ গৈছিলোঁ মানুহৰ ঘৰলৈ গাত পীৰাখন লাগি আহিল আচলতে পীৰা লাগি অহা নাই স্মৃতি লাগি আহিছে সেই মানুহঘৰে মৰমত এই আলহীজন ইমান আপ্লুত হৈ যায় যে তেওঁক যদি কোনোবাই গালি পাৰে এই আলহীজন গৰজি উঠে বাঘৰ নিচিনা হয় সেইকাৰণে মায়ঙত গ'লে বাঘ হয় বুলি কয় এনেকুৱা ধৰণৰ বিশ্লেষণেৰে মই মায়ং উপন্যাসখন লিখিছোঁ এনেকুৱা বিভিন্ন ধৰণৰ উপন্যাস লিখিছোঁ বিভিন্ন অভিজ্ঞতা হৈছে কিন্তু মোৰ উদ্দেশ্য এটাই আছে উদ্দেশ্যটো হ'ল অসমীয়া মানুহখিনিয়ে যাতে আমাৰ যিখিনি পৰম্পৰা আমাৰ যিখিনি স্থানীয় যিখিনি ঐতিহ্য ইয়াৰ লগত চিনাকি হয় আৰু তৰুণ প্ৰজন্মই এই ঐতিহ্যক যাতে ধৰি ৰাখিব পাৰে তেওঁলোকৰ ধাৰণ ক্ষমতা যাতে বাঢ়ি যায় তাৰ কাৰণে মই বিভিন্ন ঠাইলৈ গৈছোঁ আজিকালি মই আৰু এটা কাম কৰিবলৈ লৈছোঁ যে বিভিন্ন মহাবিদ্যালয়লৈ যে গৈছোঁ আৰু সেই মহাবিদ্যালয়ৰ ল'ৰা ছোৱালী
খিনিক যিখিনি আগ্ৰহী ল'ৰা ছোৱালী তেওঁলোকক মই কেনেকৈ গল্প লিখিব লাগে, কেনেকৈ কবিতা লিখিব লাগে, কেনেকৈ উপন্যাস লিখিব লাগে সেইটোৰ ওপৰত মই কৰ্মশালা কৰিছোঁ। তদুপৰি এখন আলোচনীৰ লগত জড়িত হৈছোঁ, প্ৰত্যাহ্বান। সেই প্ৰত্যাহ্বানৰ মই মুখ্য সম্পাদক। আমাৰ সম্পাদক হ'ল অমৃত চেতিয়া আৰু দুজন সহযোগী সম্পাদক আছে। আমি গোটেই আমাৰ কমিটিখনে আমাৰ লক্ষ্যটোৱেই হ'ল যে প্ৰত্যাহ্বান নতুনৰ মঞ্চ হওক, নতুন মানুহখিনিয়ে অসমীয়া ভাষাক চৰ্চা কৰিবলৈ লওক, শুদ্ধভাৱে অসমীয়া সাহিত্যক চৰ্চা কৰিবলৈ লওক আৰু অসমীয়া ভাষাক, অসমীয়া জাতিটোক মৰিয়া হোলা হোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লওক। মই যলৈকে গৈছোঁ মই এটা কথা কৈছোঁ যে আমাৰ অভিভাৱকসকলে সন্তানক চাৰ্টিফিকেটখন মাৰ্কশ্বিটখনৰ ওপৰত খুব গুৰুত্ব দিয়ে। 100ৰ ভিতৰত 100 নম্বৰ পাব লাগে। যদি 2 নম্বৰো কম পায় তেওঁলোকৰ ৰাতি টোপনি নাহে। 2 নম্বৰ কম পালে সেই ৰাতি সেইখন ঘৰত ভাত নোখোৱা অৱস্থা এটা হয়। কিন্তু সেই অভিভাৱকসকলে সদায় ভাবে যে মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক, মোৰ ল'ৰাটো ডাক্তৰ হওক। হয়, ডাক্তৰো লাগে, ইঞ্জিনিয়াৰো লাগে, কিন্তু সমানুপাতিকভাৱে আমাক ভাল এজন শিক্ষক লাগে, ভাল এজন অধ্যাপক লাগে, ভাল এজন সাংবাদিক লাগে, ভাল এজন দাৰ্শনিক লাগে, ভাল এজন বিজ্ঞানী লাগে, ভাল এজন অধিবক্তা লাগে। তেতিয়াহে এই সমাজখন সুস্থ হয়। সাধাৰণতে আমি দেখিছোঁ যে ইয়াৰ পৰা পশ্চিমবংগ কলিকতালৈ লগত যদি আমি তুলনা কৰোঁ, গুৱাহাটীৰ পৰা কলিকতালৈ যাবলৈ উৰাজাহাজেৰে গ'লে 1 ঘণ্টা লাগে আৰু যদি আপুনি ট্ৰেইনত যায় 24 ঘণ্টা লাগে। কিন্তু এই 1 ঘণ্টাৰ সময়ৰ পাৰ্থক্যটোত কিন্তু মূল্যবোধৰ আৰু বুদ্ধিদীপ্ততাৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ। পশ্চিমবংগত এতিয়ালৈকে 3 গৰাকীয়ে নোবেল বঁটা লাভ কৰিছে। আমি কিন্তু এটা বঁটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণে হৈছে এইটো? কাৰণ সেইটো হ'ল আমাৰ যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগীখিনি যদি আমি নসলাওঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতিটোৱে আমি যিটো পৰ্যায়লৈ যাব খুজিছোঁ, যিটো স্তৰলৈ যাব খুজিছোঁ, বিশ্বত আমি যেনেদৰে এটা সবল স্থিতিলৈ জীয়াই থাকিব বিচাৰিছোঁ, সেইটো আমি নাপাম। আৰু আজিকালি আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, আপোনাৰ অস্তিত্ব আপুনি নিজেই বাহাল ৰাখিব লাগিব। সবল অস্তিত্বৰে জীয়াই থকাটো এতিয়া এটা প্ৰাসংগিক বিষয় হৈ পৰিছে। ৰাজনৈতিক ক্ষেত্ৰতো দেখিলে আমি সেই কথাটোৱে পাওঁ, যি প্ৰাসংগিক নহয় সি হেৰাই যায়। তো আমি বহুত ইঞ্জিনিয়াৰ আমাৰ অভিভাৱকসকলে গঢ় দিলে ল'ৰা ছোৱালীক, ছফ্টৱেৰ ইঞ্জিনিয়াৰ। আমাৰ বহুত অসমীয়া ল'ৰা ছোৱালী ছফ্টৱেৰ ইঞ্জিনিয়াৰ হৈছে। অসমৰ বাহিৰতো আছে, ভাৰতৰ বাহিৰতো আছে বহুত ছফ্টৱেৰ ইঞ্জিনিয়াৰ। কিন্তু দুখৰ কথা আপুনি চাব যে আমি ডিটিপি কৰোঁতে যি ডিটিপিৰ লগত জড়িত তেওঁলোকে সেইটো জানে যে আমি যেতিয়া ডিটিপি কৰোঁ তেতিয়া আমি ৰামধেনু ছফ্টৱেৰ বিচাৰোঁ, গীতাঞ্জলি ছফ্টৱেৰ বিচাৰোঁ। কাৰণ গীতাঞ্জলিত যদি আমি নিলিখোঁ তেতিয়া পেজ মেকাৰে গ্ৰহণ নকৰে। এই গীতাঞ্জলি ছফ্টৱেৰটো কি? এইটো এটা বঙালী ছফ্টৱেৰ। ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ পৰা এই গীতাঞ্জলিটো আহিছে। আজি আমাৰ ইমান ছফ্টৱেৰ আছে, আমি অসমীয়া ছফ্টৱেৰ এটা আমি এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই। আমি কৰিছোঁ কিবা ৰচিকা কৰিছোঁ, লাচিত কৰিছোঁ, কিবা কৰিছোঁ, কিন্তু সেই ছফ্টৱেৰবিলাক যেতিয়া আমি পেজ মেকাৰত দি দিওঁ নলয়। আমাক গীতাঞ্জলি লাগে। গতিকে পেজ মেকাৰে ল'ব পৰা ছফ্টৱেৰ এটা আমি বনাব পৰা নাই, কিন্তু আমাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ ধেৰ। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল আমি অসমীয়াত্ব, আমি যিটো অসমীয়া বুলি যিটো স্বাভিমান আমি হ'ব লাগে সেইটো আমাৰ নাই। আমি 19শ শতিকাত এই যে কলিকতাত পঢ়িবলৈ যোৱা ল'ৰাখিনিয়ে লগ খাইছিল, তেওঁলোক জাতীয়তাবাদীৰ ঢৌৰে বিধৌত হৈ আছিল। তেওঁলোকে ভাবিছিল যে অসমীয়া ভাষাটো, অসমীয়া সাহিত্যক আমি এটা স্তৰলৈ নিব লাগিব, আৰু সেইকাৰণে তেওঁলোকে কাম কৰিছিল। এই গুৱাহাটীতো বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াত ল'ৰা ছোৱালী লগ খাইছেহি। আমি তেওঁলোকৰ দৰে কিয় কাম কৰিব পৰা নাই? কিয় সেই অসমীয়া বুলি আমি নিজকে স্বাভিমানী কৰি তুলিব পৰা নাই? মই অসমীয়া বুলি কিয় গৌৰৱ কৰিব পৰা নাই? এই কথাবিলাক আমাৰ নতুন প্ৰজন্মই, নতুন পুৰুষে ভাবিব হ'ল জাতিটোৰ কাৰণে। আৰু আজি এই কাচিয়লিৰ মঞ্চত এই আহ্বান মই জনালোঁ সকলোলৈকে, যিকোনো তৰুণ প্ৰজন্মলৈকে, অসমীয়া হওক, অসমীয়া বুলি গৌৰৱ কৰিবলৈ লওক,
অসমীয়া হিচাপে স্বাভিমানী হওক। ধন্যবাদ ছাৰ। সমাজ আৰু অসমীয়া ভাষাটোৰ প্ৰতি থকা আপোনাৰ দায়বদ্ধতাই নতুন প্ৰজন্মক বাট দেখুৱাব বুলি আশা কৰিছোঁ। আপোনাৰ সৈতে কথা পতাৰ এই সময়খিনি আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাক অলপ সময় দিয়াৰ বাবে কাচিয়লিৰ পৰিয়ালৰ পৰা আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকৰ অনুষ্ঠান কাচিয়লিক এনেদৰে মৰম দি থাকিব। যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অন্য এটা খণ্ডৰ সৈতে পুনৰ আপোনালোকক লগ পাম। শুভৰাত্ৰি।